নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈছো তৃতীয় শ্ৰেণীৰ পৰিৱেশ কিতাপখনৰ অৰ্থাৎ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ অধ্যায় 1ৰ পাঠ 3 আমাৰ গাঁৱত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 3 আমাৰ গাঁও ইয়াতে আমি এখন গাঁৱৰ চিত্ৰ দেখিবলৈ পাইছো এই চিত্ৰখনৰ জৰিয়তে আমি গাঁৱত কি ব্যৱস্থা থাকিব পাৰে আটাইখিনি ভালদৰে দেখিবলৈ পাইছো হয়নে এতিয়া এই পাঠটিৰ ভিতৰত কি দিয়া আছে পঢ়ি চাও এইখন পদুমনি গাঁও আমি যিখন গাঁৱৰ চিত্ৰ দেখিলো সেইখনক কি বুলি কোৱা হৈছে পদুমনি বুলি নামকৰণ কৰা হৈছে গাঁওখন বৰ শুৱনি সাফ চিকুণ আৰু উন্নত গাঁওবাসীয়ে ঘৰ-দুৱাৰবোৰ বৰ আটমটুকাৰিকৈ ৰাখে ইয়াত খোৱা পানী বিজুলী বাতি পৰিবহণ আদিৰ সুব্যৱস্থা আছে বাটপথবোৰ পকী আৰু আহল বহল গাঁওখনত এখন আদৰ্শ বিদ্যালয় আছে বিদ্যালয়খনত পঢ়া-শুনা আৰু খেলা-ধূলা কৰিবলৈ যথেষ্ট সা-সুবিধা আছে ছাত্ৰ-ছাত্ৰীসকল পঢ়া-শুনা ছবি অঁকা নৃত্য গীত পৰিৱেশন কৰা আৰু খেলা-ধূলাত বৰ আগৰণুৱা বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মধুৰ সম্পৰ্ক আছে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকে কও আহা তোমালোকৰ বিদ্যালয় আৰু পদুমনি গাঁৱৰ বিদ্যালয়খনৰ মাজত কি পাৰ্থক্য দেখিছা এতিয়া এটা তোমালোকক ভিত্তিত এটা প্ৰশ্ন দিছে যে তোমালোকৰ বিদ্যালয়খন আৰু পদুমনি গাঁৱৰ যিখন বিদ্যালয় আছে তাৰ মাজত তোমালোকে কি পাৰ্থক্য দেখিছা পাৰ্থক্য মানে হৈছে তুলনা কৰিব দিছে যে তোমালোকৰ যদি বিদ্যালয় দেখিনি আছে হিয়তৰ বিদ্যালয়ত হয়তো সেইখিনি নাই সেই কাৰোবাৰ যদি আছে কাৰোবাৰ নাই কাৰোবাৰ যদি ডাঙৰ কাৰোবাৰ সৰু এই যে ইটোৰ লগত আনটোক যেতিয়া তুলনা কৰা হয় হেতুৱে কি বুলি কওঁ আমি পাৰ্থক্য বুলি কওঁ ঠিক আছে তো তোমালোকে তেনে ধৰণে কৰিবলৈ চেষ্টা কৰিবা যে তোমালোকৰ বিদ্যালয়ত যিখিনি আছে যিখিনি পদুমনি গাঁৱৰ বিদ্যালয়খনত নাই সেইখিনিৰ লগত দুইটা মিলাই পেলাই কি কৰিবা পাৰ্থক্য বনাই দিবা হ'ব ঠিক আছে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমাক দিছে বিদ্যালয়ৰ পৰা অলপ আঁতৰত এটা ৰাজহুৱা পুথিভঁৰাল আছে পুথিভঁৰালত পঢ়া-শুনা কৰিবৰ বাবে যথেষ্ট সংখ্যক গল্প কবিতাৰ কিতাপ আলোচনী আদি আছে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালত নথকা কিতাপবোৰ এই ৰাজহুৱা পুথিভঁৰালটোলৈ গৈ পঢ়ে এই কিতাপবোৰ পঢ়ি বহু নজনা কথা জানিব পাৰে প্ৰয়োজনত হিয়তে কিতাপ ঘৰলৈ আনি পঢ়ে আৰু সময়মতে ঘূৰাই দিয়ে গাঁওখনত এখন ডাঙৰ চৰকাৰী চিকিৎসালয় আছে চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ডাক্তৰ আৰু নাৰ্ছ আছে চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে উন্নত যন্ত্ৰপাতিকে ধৰি সকলো সা-সুবিধা আছে পদুমনি গাঁৱত এটা ডাকঘৰ আছে ডাকঘৰৰ চিঠিপত্ৰবোৰ ৰঙা ডাক গাড়ীত অনা-নিয়া কৰা হয় ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে ইয়াত টকা পইচাৰো আদান-প্ৰদান কৰা হয় অঞ্চলটোৰ শান্তি শৃংখলা ৰক্ষা কৰিবৰ বাবে পদুমনি গাঁৱত এখন আৰক্ষী চকী আছে আৰক্ষীয়ে যান-বাহনো নিয়ন্ত্ৰণ কৰে বিদ্যালয় পুথিভঁৰাল চিকিৎসালয় ডাকঘৰ আৰক্ষী চকী বেংক আদি একোটা অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ প্ৰয়োজনীয় বিভিন্ন কাম-কাজ এই অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ যোগেদি কৰোঁ এতিয়া আমি কি গম পালো যে পদুমনি গাঁৱত যিমানখিনি প্ৰয়োজনীয় প্ৰতিষ্ঠান থাকিব লাগে আটাইবোৰে আছে যেনে ধৰণে বিদ্যালয় হওক বা পুথিভঁৰাল হওক চিকিৎসালয় হওক ডাকঘৰ হওক আৰক্ষী চকী হওক বেংক হওক এই আটাইখিনিয়ে পদুমনি গাঁৱত আছে এতিয়া ক্ৰিয়াকলাপ 1 দিছে পদুমনি গাঁৱত আৰু তোমালোকৰ গাঁও বা চহৰ বা নগৰখনত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা এতিয়া এয়া হৈছে পদুমনি গাঁৱত থকা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আৰু এয়া হৈছে আমাৰ গাঁও বা চহৰ বা নগৰত থকা অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া মই এইখিনিতে ক'ব খুজিছো পদুমনিত কি আছে পদুমনি গাঁওখনত কি আছে আমি সকলোৱে গম পালো কিন্তু মোৰ যিবিলাক ভিউৱাৰ্ছ আছে ইয়াতে হয়তো কোনোবা গাঁৱত আছে কোনোবা হয়তো চহৰত আছে কোনোবা হয়তো নগৰত আছে হয়নে মই যদি এখন চহৰত আছো তেতিয়াহলে মোৰ তাতো পদুমনি গাঁৱত থকা অনুষ্ঠানসমূহ যিখিনি আমি পাইছো সেইখিনি আছে তো মই তাত যি লিখিম ইয়াতো সেইখিনি লিখিম কিন্তু অন্যৰ হয়তো যিসকলে গাঁৱত বা যিসকলে বেলেগ জেগাত আছে তেওঁলোকৰ তাত নাথাকিব পাৰে তো তোমালোকৰ ভিত্তিত এই প্ৰশ্নটো দিয়া হৈছে অৰ্থাৎ তোমালোকক কৰিবলৈ দিয়া হৈছে তোমালোকে পদুমনি গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গম পালা মই অলৰেডি কৈ দিলো হয়নে সেইখিনি লিখি পিনি তোমালোকৰ তাত কি আছে সেইখিনি লিখিবা
ঠিক আছে যদি আৰক্ষী চকী আছে আৰক্ষী চকী লিখিবা যদি চিকিৎসালয় আছে চিকিৎসালয় লিখিবা যদি বোলে বিদ্যালয় আছে তেতিয়াহ'লে বিদ্যালয় লিখিবা হয়নে বিদ্যালয়টো থাকিবই সকলোৰে থাকিব যেহেতু আমি পঢ়ি আছো এতিয়া বিদ্যালয় থাকিব হয় বিদ্যালয় চিকিৎসালয় থাকিব আজিকালি এনেকুৱা হৈছে সব জেগাবিলাকে কি হৈ গৈছে আপগ্ৰেড হৈ গৈছে হয়নে উন্নত হৈছে যেহেতু সকলোখিনি বস্তু গাঁও হওক চহৰ হওক নগৰ হওক আটাইখিনি ওচৰতে পাব পৰা হৈ গৈছে আমি সেয়েহে যি প্ৰতিষ্ঠান পদুমণি গাঁৱত তোমালোকে পাইছা ঠিক ধৰণৰ প্ৰতিষ্ঠানসমূহ তোমালোকৰ গাঁও বা চহৰ বা নগৰ য'ত আছে সেইখিনি লিখিবলৈ চেষ্টা কৰিবা হ'ব এইখিনি তোমালোকৰ ক্ৰিয়াকলাপ হিচাপে দিছে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা দেই হ'ব এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো সমাজ এখন সুচাৰুৰূপে চলিবলৈ হ'লে কিছুমান ধৰ্মীয় অনুষ্ঠানৰো প্ৰয়োজন হয় সকলো ধৰ্মৰে নিজা নিজা ধৰ্মীয় অনুষ্ঠান থাকে ধৰ্মীয় কাম কাজবোৰ ৰাজহুৱাভাৱে সকলোৱে মিলি পালন কৰে ইয়াতে আমি সেইখিনি প্ৰতিষ্ঠান পালো যিখিনি আমাৰ কাৰণে অতি প্ৰয়োজনীয় লগতে আমি আধ্যাত্মিকভাৱে জড়িত হ'বৰ কাৰণে আমাৰ মন্দিৰ নামঘৰ মছজিদ গীৰ্জাঘৰ এই সকলোবোৰ থাকে হয়নে তো সেইবোৰো যদি আছে তোমালোকে ইয়াতে ইনক্লুড কৰিব পাৰিবা কথা নাই হ'ব তো ইয়াতে হেই কৈছে যে আমাৰ কিছুমান ধৰ্মীয় অনুষ্ঠানো থাকে যিবিলাক আমি সকলোৱে তাত কি কৰিব পাৰো মিলি যদি অকমান ফুৰ্তি তামসা আমি তাত কৰিব পাৰো নাম ধৰি অকমান গুটেবোৰ লগ হৈ অকমান কথা পাতিলো হয়নে ৰাজহুৱাভাৱে আমি সকলোৱে মিলি কাম কাজবোৰ তাত কি কৰিব পাৰো কেতিয়াবা কোনো উৎসৱ হ'ল তাতেই আমি ধুনীয়াকৈ কিবা এটা বেলেগকৈ উদযাপন কৰিলো তো ঠিক তেনে ধৰণৰ আমি কি কৰিব পাৰো সেইবোৰ অনুষ্ঠানত কৰিব পাৰো সেইখিনি কথা ইয়াতে কৈছে এতিয়া আমাক ক্ৰিয়াকলাপ 2 দিছে শিক্ষকৰ সহায়ত তলৰ ছবিত দেখুওৱা ধৰ্মীয় অনুষ্ঠান কেইটা চিনাক্ত কৰি নামবোৰ খালি বাকচত লিখা মই আটাইবোৰ লিখি দিম তাৰে পূৰ্বে মই অকমান চিনাকি কৰাই দিবলৈ চাইছো এয়া হৈছে মন্দিৰ এয়া হৈছে মছজিদ এয়া হৈছে গীৰ্জাঘৰ আৰু এয়া হৈছে গুৰুদ্বাৰ এতিয়া মই লিখি দিছো মন্দিৰ মছজিদ গীৰ্জাঘৰ গুৰুদ্বাৰ ঠিক আছে এতিয়া আমাক ক্ৰিয়াকলাপ 3 দিছে হাতৰ ভাঙা কিতাপ আছে হাৰি হাৰি নহয় কিন্তু পঢ়াশালী গল্প কবিতা ছবিৰ কিতাপ কোট আছে আলোচনী হাতৰটোৱে কোনটো অনুষ্ঠানক বুজাইছে ইয়াৰে উত্তৰ হ'ব কি পুথিভঁৰাল ঠিক আছে মই লিখি দিছো বাৰু স্পেলিংটো এইটো হৈছে পুথিভঁৰাল শব্দটো ঠিক আছে তো ইয়াৰে উত্তৰ আমি কি কম পালো পুথিভঁৰাল বুলি এতিয়া আকৌ আমাক দিছে লিখো আহা তোমালোকে বাস কৰা গাঁও বা চহৰ বা নগৰখনৰ নাম কি তোমালোকে কোনে ক'ত বাস কৰা সেইখন লিখিব দিছে মই বাস কৰো গুৱাহাটীত হেহে মই ইয়াতে গুৱাহাটী বুলি লিখিম হ'ব ইয়াতে বাৰু মই লিখি দিয়া নাই কাৰণ মোৰ ভিউয়াৰ্স সকলে যোনে য'ত বাস কৰে সেই জেগাখিনি লিখিলে হৈ গ'ল তাৰ পিছত দিছে তলৰ কোনবোৰ সুবিধা তোমালোকৰ গাঁও চহৰ বা নগৰত আছে পকী পথ হওক বিজুলী বাতি হওক খোৱা পানী হওক চিকিৎসালয় হওক ডাকঘৰ হওক পুথিভঁৰাল হওক আৰু যিসকলে গুৱাহাটীত বাস কৰে তেওঁলোক সকলোৱে জানে যে গুৱাহাটীত এই আটাইবোৰ সুবিধাই আছে হয়নে পকী ৰাস্তাৰ পৰাই হওক বা বিজুলী বাতিৰ পৰাই হওক খোৱা পানী হওক চিকিৎসালয় হওক ডাকঘৰ হওক পুথিভঁৰাল হওক হয় তো যিসকলে গুৱাহাটীত বাস কৰি আছে তেওঁলোকে মোৰ এই উত্তৰটোত নিশ্চয় সমৰ্থন কৰিব হয় তো চহৰ বা নগৰখনৰ নাম লিখিলে হ'ল বা গাঁও কোনোবা যদি গাঁৱত আছে গাঁৱৰ নাম লিখিলে হ'ল আৰু এইখিনি সুবিধা যদি কাৰোবাৰ গাঁৱটো আছে তেতিয়াহ'লে আটাইখিনি লিখিবলৈ চেষ্টা কৰিলে অৰ্থাৎ চিন দি গ'লে হ'ল যে এইখিনি আছে হ'ব এতিয়া আমাক দিছে জানি ল আহা ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়ে হ'ল চুবুৰী কেইবাটাও চুবুৰী লগ লাগি এখন গাঁও হয় চৰকাৰী নিযুক্তি দিয়া গাঁৱৰ মুখিয়াল গৰাকীক গাঁওবুঢ়া বোলে গাঁৱৰ বিভিন্ন সমস্যা সমাধান আৰু উন্নয়নমূলক কামত গাঁওবুঢ়াই উল্লেখযোগ্য ভূমিকা পালন কৰে এতিয়া আমাক দিছে ক আহা ছবিখন চোৱা আৰু ছবিখনত কি কি দেখিছা কোৱা এখন আমি চহৰৰ চিত্ৰ দেখিবলৈ পাইছো য'ত ডাঙৰ ডাঙৰ অট্টালিকা আছে এয়া বেংক এয়া শ্বপিং মল এয়া চিকিৎসালয় হয়নে আৰু বিভিন্ন ধৰণৰ বেংক লগতে এয়া ফল বেপাৰী এয়া ফুচকা আল্লা আমাৰ সকলোৰে প্ৰিয় পানীপুৰি হয়নে তো এখন চহৰৰ দৃশ্য এয়া ব্যস্ততা সকলোৰে এয়া যদি ৰেলৱে ষ্টেচনত কি কৰি আছে কুলিয়ে বেগবোৰ কঢ়িয়াই নি আছে এনেকুৱা ধৰণৰ ৰাস্তা সাফ কৰি আছে অৰ্থাৎ এখন ব্যস্ত চহৰৰ ছবি আমি এই চিত্ৰখনৰ জৰিয়তে দেখিবলৈ পাইছো এতিয়া আমাক ইয়াতে দিছে ওপৰৰ ছবিখন এখন নগৰৰ ছবি অৰ্থাৎ যেটো আমি কলো এইখন কি নগৰৰ ছবি
বিভিন্ন কৰ্মৰ লগত জড়িত হৈ বহুতো লোকে বসবাস কৰা এলেকা এটাই নগৰৰ নাম পায় নগৰৰ ঘৰবোৰ ওখ ডাঙৰ আৰু সাধাৰণতে পকী ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনে শিক্ষানুষ্ঠান চিকিৎসালয় বেংক ডাকঘৰ আদি আছে ইয়াত বাস কৰা মানুহৰ লগতে যান-বাহনৰ সংখ্যাও বেছি সেইমতে বাট পথবিলাকো সুচল নগৰত শিক্ষানুষ্ঠান উদ্যোগ বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সংখ্যা অধিক নগৰত নগৰ সমিতি পৌৰসভা অথবা পৌৰ নিগম থাকে এই নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে নিজ নিজ নগৰ মহানগৰত উন্নয়নমূলক কাম-কাজবোৰ কৰে এতিয়া আমাক উত্তৰ ক'বলৈ দিছে ক আহা পদুমণি গাঁওখনৰ লগত এই নগৰখনৰ কি কি পাৰ্থক্য দেখা পাইছা এতিয়া মই চাৰিটা পাৰ্থক্য লিখি ৰাখিছোঁ ইয়াৰে প্ৰথমটো লিখিছোঁ পদুমণি গাঁৱৰ তুলনাত এই নগৰখনত যান-বাহনৰ সংখ্যা বেছি খটো লিখিছোঁ পদুমণি গাঁৱৰ তুলনাত এই নগৰখনত প্ৰতিষ্ঠানসমূহৰ সংখ্যাও বেছি পদুমণি গাঁওখনত গাঁওখনৰ মুখিয়াল হিচাপে এগৰাকী গাঁওবুঢ়া থাকে কিন্তু নগৰ বা চহৰত বা এই নগৰখনত নগৰ সমিতি পৌৰসভা অথবা পৌৰ নিগম থাকে খটো লিখিছোঁ পদুমণি গাঁৱৰ ঘৰবোৰ ওখ ডাঙৰ যেন নাছিল কিন্তু নগৰখনত এই নগৰখনৰ ঘৰবোৰ ওখ আৰু ডাঙৰ আছিল হ'ব এই ধৰণে লিখিলে হৈ যাব এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে সেইটো চাই লৈছো নেক্সট প্ৰশ্নটো আমাক দিছে নগৰ উন্নয়নৰ বাবে কাম-কাজবোৰ কোনে কৰে এটো অলৰেডি আমি গম পাইছো এইখিনি লিখিলে হৈ যাব এই লাইনটোৰ পৰা এনেকৈ লিখিলে হৈ গ'ল মই আৰু কিতাপতে দেখাই দিছো দেই ঠিক আছে কি হ'ব উত্তৰটো যে নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে নিজ নিজ নগৰ মহানগৰত উন্নয়নমূলক কাম-কাজবোৰ কৰে বা চমুকৈ লিখিবলৈ হ'লে নগৰ উন্নয়নৰ বাবে কাম-কাজবোৰ নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে কৰে এনেকৈ লিখিলে হৈ যাব জানি লও আহা গাঁও উন্নয়নৰ বাবে পঞ্চায়ত থাকে পঞ্চায়তৰ মুৰব্বীজনক সভাপতি বোলে কম জনসংখ্যা থকা নগৰত নগৰ সমিতি থাকে নগৰ সমিতিত এজন সভাপতি থাকে বেছি জনসংখ্যা থকা নগৰত পৌৰসভা থাকে পৌৰসভাৰ গুৰিয়ালজনক পৌৰপতি বোলে অধিক জনসংখ্যা থকা মহানগৰত পৌৰ নিগম থাকে পৌৰ নিগমৰ গুৰিয়ালজনক মেয়ৰ বোলে তাৰপিছত ইয়াতে দিছে আকু আহা তোমাৰ গাঁও বা চহৰখনৰ এটি ভাল লগা দৃশ্য আঁকা ইয়াতে চহৰ বা গাঁও য'ত থাকা তোমালোকে বা তোমাৰ যি ভাল লাগে তাৰে এখন চিত্ৰ আঁকিব দিছে আৰু ইয়াতে দিছে লিখো আহা অভিভাৱক আৰু শিক্ষকৰ সহায়ত লিখা এতিয়া ইয়াতে তোমালোকৰ নাম লিখিব দিছে ইয়াতে তোমালোকৰ নাম লিখিবা যাৰ যি নাম হয় তোমাৰ গাঁও বা চহৰখনৰ নাম লিখিবা মই গুৱাহাটীত বাস কৰোঁ তো মই ইয়াতে গুৱাহাটী লিখিম হয় হেতু তোমালোকৰ নিজা নিজা তোমালোকে যোনে য'ত বাস কৰা সেইমতে লিখিলে হ'ল গাঁও পঞ্চায়ত নগৰ সমিতি পৌৰসভা পৌৰ নিগমৰ নাম লিখিলে হ'ল যাৰ যি হয় সেইটো লিখিলে হ'ল মৌজাৰ নাম লিখিলে হ'ল জিলাৰ নাম লিখিলে হ'ল মই এতিয়া ক'ত কামৰূপ মহানগৰত থাকোঁ সেয়েহে মই কামৰূপ মহানগৰ লিখিম ৰাজ্যখনৰ নাম অসম আমি সকলোৱে জানো আমি অসমত বাস কৰি আছোঁ তো ৰাজ্যখনৰ নাম আমি অসম লিখিম আৰু জিলাৰ নাম যাৰ যি হয় কাৰোবাৰ নলবাৰী জিলা হ'ব পাৰে হয়নে কাৰোবাৰ কামৰূপ গ্ৰাম্য হ'ব পাৰে মৌজাৰ নাম যাৰ যি হয় সেইটো লিখিলে হ'ল আমাৰ মৌজা যেনেধৰণে বেলতলা হয় ঠিক তেনেধৰণে যাৰ যি মৌজা হয় সেই হিচাপে লিখিবলৈ চেষ্টা কৰিলে হ'ল হ'ব এতিয়া আমি অনুশীলনীৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ আমাক একৰ উত্তৰ লিখা দিছে ক প্ৰশ্নটোৱে দিছে ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে মই প্ৰত্যেকটো উত্তৰ ধুনীয়াকৈ লিখি ৰাখিছোঁ তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম উত্তৰটো হ'ব ডাকোৱাল বা পোষ্টমেন আমাক প্ৰশ্নটো কি দিছিলে যে ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে উত্তৰ ডাকোৱাল বা পোষ্টমেন হ'ব তাৰপিছত আমাক 2 নম্বৰ প্ৰশ্নটো দিছে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ইয়াৰ উত্তৰ হ'ব ডাক্তৰ আৰু নাৰ্ছ অৰ্থাৎ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু নাৰ্ছ থাকে ঠিক আছে তাৰপিছত আমাক গ প্ৰশ্নটো দিছে যে আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব আৰক্ষী চকী আমি সম্পূৰ্ণ বাক্যত লিখিবলৈ হ'লে আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হ'ল আৰক্ষী চকী তাৰপিছত আমাক দিছে দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা মই ইয়াতে লিখি ৰাখিছোঁ ধুনীয়াকৈ মন্দিৰ আৰু মছজিদ হ'ব তাৰপিছত আমাক ইয়াতে কংখৰ লগত খংখ মিলাব দিছে এয়া বিদ্যালয়ত আমি কি কৰোঁ পঢ়া শুনা খেলা ধূলা আদি কৰা হয় তো মই এইখিনি ধুনীয়াকৈ বহিখনত লিখি ৰাখিছোঁ তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম বিদ্যালয় পঢ়া শুনা খেলা ধূলা আদি কৰা হয় চিকিৎসালয় ৰোগীক চিকিৎসা কৰা হয়
ডাকঘৰ চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয় আৰক্ষী চকী শান্তি শৃংখলা ৰক্ষা কৰে শুদ্ধ অশুদ্ধ কেইটা কিতাপতে লিখি ৰাখিছো শুদ্ধ নে অশুদ্ধ লিখা ক এখন গাঁৱত কেইবাটাও চুবুৰী থাকে এইটো হ'ব শুদ্ধ চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম ডাকঘৰ এইটো হ'ব শুদ্ধ পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম বিদ্যালয় এইটো হ'ব অশুদ্ধ এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে এইটো হ'ব অশুদ্ধ আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয় এইটো হ'ব অশুদ্ধ তাৰপিছত আমাক 4 নম্বৰটো দিছে তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা এইটো তোমালোকে নিজে কৰিবা তোমালোকে য'ত বাস কৰা গাঁও হওক চহৰ হওক তাৰে 5টা বাক্য লিখিবলৈ চেষ্টা কৰিবা যে মোৰ গাঁওখন বৰ ধুনীয়া বা মোৰ চহৰখন ধুনীয়া মোৰ চহৰখনত ডাঙৰ ডাঙৰ অট্টালিকা আছে মোৰ গাঁওখনত ধুনীয়া ধুনীয়া পৰিৱেশ আছে গছ-গছনিৰে ভৰা মোৰ গাঁওখন এনেকুৱা ধৰণৰ বাক্য ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা 5টা বাক্য লিখিবলৈ চেষ্টা কৰিলে হ'ল তাৰপিছত 5 নম্বৰটো তোমাৰ গাঁও বা চহৰখনত আৰু কি কি সা সুবিধা থাকিলে ভাল লাগিলহেঁতেন লিখা তোমালোকৰ গাঁও বা চহৰখনত যদি প্ৰায়খিনি আছে তাৰ মাজতো আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিলে তোমালোকে ভাল পালা হয় এতিয়া মই কৈছোঁ আমাৰ চহৰত কেনেকুৱা আছে আমাৰ চহৰত উৰাজাহাজৰ ব্যৱস্থা হওক পানী জাহাজৰ ব্যৱস্থা হওক ৰেল গাড়ীৰ ব্যৱস্থা হওক বাছ গাড়ীৰ ব্যৱস্থা হওক আটাইবোৰ বহুত ধুনীয়াকৈ আছে সকলোখিনি আমি পাই যাওঁ কিন্তু গাঁও অঞ্চলবোৰত সেইবোৰ নাথাকে গাঁও অঞ্চলবোৰত ৰেলৰ যিটো ব্যৱস্থা সেইটো কম থাকে হয় উৰাজাহাজৰ যি ব্যৱস্থা সেয়া নাথাকে বা উৰাজাহাজৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে ক'ৰ পৰা গাঁৱৰ পৰা ক'ত আহিব লাগিব চহৰলৈকে আহিব লাগিব হয়নে তো তেনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান নাথাকে যিবোৰৰ কাৰণে গাঁৱত থকা মানুহবিলাকে অকণমান হ'লেও অভাৱ অনুভৱ কৰে তো সেইবোৰ থাকিলে তোমালোকৰ ভাল লাগিব পাৰে যে আমাৰ গাঁৱতো যদি এটা ৰেলৱে ষ্টেচন থাকিল হয়নে আমি তাৰ পৰাই উঠি পেলাই অন্য জেগালৈ যাব পাৰিলোঁ হয় বা উৰাজাহাজৰ যদি ব্যৱস্থা থাকিলে বা পানী জাহাজৰ যদি ব্যৱস্থা থাকিল হয়নে কিন্তু সেইবোৰ ব্যৱস্থা ক'ত আছে এখন চহৰ বা নগৰত আছে তো তেনেকুৱা ধৰণৰ বস্তুবোৰ আমাক লিখিব দিছে যিবোৰ নাথাকাৰ কাৰণে আমি কি কৰোঁ অকণমান অভাৱ অনুভৱ কৰোঁ বা ঠিক চহৰ আৰু নগৰতো তেনেকুৱা কিছুমান বস্তু নাথাকে যিবোৰ হয়তো বেলেগ চহৰ বা ডাঙৰ এনেকুৱা ক'ৰবাত থাকিব পাৰে হয়নে তো মই যিখন জেগাত আছোঁ যিটো নাই সেই বস্তুটো কি কৰিব দিছে যদি থাকিলহেঁতেন তেতিয়াহ'লে মই ভাল পালোঁ হয় সেইখিনি কথা ইয়াতে বিৱৰাই লিখিব দিছে বুজি পোৱা গৈছে ন মই কি কৈছোঁ আৰু এইখিনিতে ক'ব খুজিছোঁ যে মই 3য় শ্ৰেণী যেতিয়াৰ পৰা ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ সঁচাই আপোনালোকে ইমানখিনি মৰম দিছে উচিতমতে কিছুমান কল্পনা কৰিব নোৱাৰা কথা হৈ পৰে জীৱনত আৰু তেনেকুৱা এটাই হৈ পৰিলে যে সঁচাকৈ আপোনালোকে মৰম দিছে ছাপোৰ্ট কৰিছে আৰু এনেধৰণে আপোনালোকে মোক আগুৱাই নিবলৈ সঁহাৰি জনাই থাকিব আৰু কেতিয়াবা কি হয় যেতিয়া অনবৰতে কৈ থকা যায় কথাৰ মাজত হয়তো কেতিয়াবা কিবা ভুল উচ্চাৰণ হ'ব পাৰে বা কেতিয়াবা ভুলকৈ কিবা কোৱা যাব পাৰে কাৰণ মানুহ মাত্ৰেই ভুল হয়নে তো আপোনালোকে কেৱল ক্ষমা কৰিব তাৰ কাৰণে মই আজি এইখিনি কথা ক'লোঁ আপোনালোকে এনেকৈ মৰম আৰু সঁহাৰি কৰি যাওক আৰু আশা কৰোঁ মোৰ চেনেলটো এই যিটো চেনেল 30,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ মই সুখী হৈছোঁ যে মোৰ 30,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু তাতকৈ বহুত হওক আপোনালোকে এনেধৰণে আশীৰ্বাদ কৰিব সঁহাৰি জনাই যাব আৰু তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং